পদ্মা, তুমি চাহ লৈ আহিলা হ'বলা। ভালেই কৰিলা। মোৰ টেটুটো ইমান ৰ'দত শুকাই গৈছে আৰু চাহ অকণ খাওঁ খাওঁ লাগিছিলে। ভালেই কৰিলা দিয়া। মই এই পিছে ঘৰলৈ যাবলৈ ওলাইছিলোৱেই। দিয়া দিয়া, পথাৰতে চাহ খোৱা আমেজটো আকৌ সুকীয়াই নহয়। দিয়া দিয়া। দেৰি হোৱা দেখি চাহকণ লৈয়ে আহিলোঁ আৰু। বাবুক যে অকলে ঘৰত থৈ আহিলা, সি কি কৰিছে? বাবুক সেই জুৰি ল'ৰাটোৰ লগত খেলিবলৈ দি থৈ আহিছোঁ। নহ'লে আকৌ সি পথাৰলৈ আনিলে আকৌ তাক কোচত লৈ আহিব লাগিব নহয়। সেইকাৰণে মই নানিলোঁ। বাকী আপুনি চাহকণ খাই লওক, নহ'লে আকৌ সি ক'ৰবালৈ গুচি যাবগৈ। তাকেতো ল'ৰাটোলৈ বেয়াও লাগে জানানে। সঁচাকৈও কিনো কৰিব, ইমান সৰুতে সি ঘাট মাৰা হ'ব বুলি ভবাই নাছিলোঁ আমি। এতিয়াহে ভাল লাগিছে টেটুটো অকণমান। পদ্মা, মই তোমাক সদায় এটা কথা কমকৈ ক'বই পৰা নাই জানানে। মই তোমাক সেই কথাটো ক'বলৈ মই মনত সাহ গোটাব পৰা নাই। আজি অকণমান সাহ গোটাই পেলাই তোমাক মই কথাটো ক'ব বিচাৰিছোঁ। তুমিও যাতে মোৰ কথাটোত একমত হোৱা। কি কথানো কওকচোন। যদি একমত হ'ব পৰা কথা হ'ম আৰু। পদ্মা, তুমি আমাৰ ঘৰখনৰ কথা সকলোতো জানাই। জানি শুনিয়েই তুমি মোলৈ বিয়া হৈছা। মোৰ ককাইদেউ আৰু নবৌক তুমিতো পাইছিলাহি। ইমান মৰমীয়াল মানুহ আছিলে সেইহাল মানুহ, আৰু তোমাকতো কিমান মৰম কৰিছিলে। আজি তেওঁলোকে আমাক এৰি থৈ যোৱা 8-9 মাহেই হ'ল গ'ল। কিন্তু বাবু সৰু হৈয়ে থাকিলে। তালৈহে বৰ বেয়া লাগে। সি ঘাট মাৰা ল'ৰাৰ দৰে হ'ল। মই যিটো কথা ক'বলৈ ওলাইছোঁ তুমি চাগে নিশ্চয় বুজিছা। পদ্মা, আমাৰ নিজৰ ল'ৰা ছোৱালী নালাগে দিয়া। বাবুকে আমি নিজৰ ল'ৰাৰ দৰে লালন পালন কৰি ডাঙৰ দীঘল কৰি তাক পঢ়ুৱাই শুনুৱাই ডাঙৰ মানুহ কৰিম। তুমি মোৰ কথাটোত একমত হ'বানে বাৰু? আপুনিও মোৰ মনৰ কথাটোকে কৈছে। ময়ো আপোনাক সেইটো কম বুলি ভাবিয়ে আছোঁ। মানে বাবু এতিয়া ইমান সৰু হৈ আছে। আমি যদি আকৌ আমাৰ এটা সন্তান হৈ যায়, তেতিয়াহ'লে বাবুৰ প্ৰতি আমাৰ মৰম চেনেহটো হয়তো কমি যাবও পাৰে। সেইবাবে আমি আমাৰ নিজৰ সন্তান নালাগে দিয়ক। বাবুকে আমি লালন পালন কৰি ডাঙৰ দীঘল কৰি তাক পঢ়ুৱা শুনোৱা দায়িত্ব সকলোখিনি কৰিম নিজৰ মাক দেউতাকৰ দৰে। আৰু ককাইদেউ আৰু নবৌয়েও ভাল পাব। তেওঁলোকৰ আত্মায়ো শান্তি পাব। সঁচাকৈ আপুনি বৰ ভাল কথা ভাবিছে। ময়ো আপোনাক এইটো কমকৈ ক'ব পৰা নাছিলোঁ। আজি আপুনি ক'লে ভালেই হৈছে। কিন্তু আৰু এটা কথা, নিজৰ বুলিবলৈ সন্তান এটা নিজৰ ববীয়াকৈ লাগে। কিন্তু এতিয়া হ'ব আৰু দিয়ক। আমি দুয়োটাই বুজা পৰাৰ মাজেই চলিলে বাবুকেই আমি নিজৰ সন্তান বুলি ডাঙৰ দীঘল কৰিম আৰু। হ'ব দিয়া পদ্মা, তুমি মোৰ কথাটোত যে একমত হ'লা, মই বহুত সুখী আজি। সঁচাকৈ বহুত সুখী। হ'ব দিয়ক, আপোনাৰ কথা নুশুনিলেনো মই আৰু কাৰ কথা শুনিম কওকচোন। এতিয়া যাওঁ ব'লক, বেলি পৰিবই হ'ল দেখোন। সিও আকৌ ঘৰত কি কৰিছে ঠিক নাই নহয়। বাবু, আমি এতিয়া এটা কবিতা গাম দেই। খুৰা গোৱাচোন। তো জোনবাই দেখিছানে বাবু? জোনবাই বেজী এটি দিয়া, বেজী নোকেলৈ মোনা চিলাবলৈ, মোনা নোকেলৈ টকা ভৰাবলৈ, টকা নোকেলৈ হাতী কিনিবলৈ, হাতী নোকেলৈ হাতীত উঠি পানীৰাম ঘৰলৈ যায়। হয়নে বাবু? তুমি এতিয়া গাব পাৰিবানে? খুৰা, মই যেতিয়া ডাঙৰ হ'ম সঁচাকৈ মই মোনাত টকা ভৰাই হাতী কিনিম। হ'ব দিয়া বাবু, তুমি ডাঙৰ হ'লে হাতী নহয় গাড়ী কিনিব লাগিব। এনেদৰেই লাহে লাহে দিনবিলাক পাৰ হ'বলৈ ধৰিলে। বাবুও ডাঙৰ হ'ল। সি এতিয়া 4ৰ্থ শ্ৰেণী পালেগৈ। খুৰী, মোক ভাতকেইটা দিয়া। মোৰ স্কুল যাবলৈ দেৰি হৈছে নহয়। বাবু হ'ব এতিয়া। তুমি অকণমান বহাচোন, মই দিমগে দেই। খুৰী, হ'ব দিয়া। দিনবোৰ চকুৰ পচাৰতে কেনেকৈ পাৰ হৈছে ঠিকেই নাই। সিদিনা বাবু সৰু হৈ আছিলে। সি এতিয়া 4ৰ্থ শ্ৰেণী পালেগৈ আৰু দুদিনমানৰ পাছতে মেট্ৰিক দিব। তাৰপাছত হাই ছেকেণ্ডেৰী পাছ কৰিব। তাৰপাছত সি পঢ়িবলৈ চাগে চহৰলৈহে যাব। সঁচাকৈ দেই, বহুত ডাঙৰ হৈ গৈ আছে ই পতাপত। পদ্মা, পদ্মা, পদ্মা। ইমান চিঞৰিছে যে, কি হ'ল? নাই, এনেই। বাবু পিছে স্কুললৈ গ'লনে নাই সি? গ'ল। মনটোহে কিবা বেয়া লাগি আছে। সি আজি স্কুললৈ যাওঁতেনে ভাত এগৰাহে খাই গৈছে। তাৰ বোলে সেই সদায় দাইল ভাত আলু পিটিকা এইবিলাক খাবলৈ মনেই নকৰে। আৰু সিটো শাক পাচলি নাখায়েই। সেইকাৰণে মই ভাবিছিলোঁ
হেৰি আপোনাৰ যদি পইচা আছে মাছ পুঠি কেইটামানকৈ আনকগৈচোন। মাছ পুঠি নহ'লেও সেই মাংস অকণমানকৈ আনকগৈচোন। দুপৰীয়া ভালকৈ ৰান্ধি থৈ দিম, সি তেতিয়া খাবহি পাৰিব। এতিয়া মোৰ কিবা মনটোৱে দুখ লাগিছে, সি নেখোৱা দেখি মোৰো খাবলৈ মন নগ'লে। সেয়া ভাত ঢকাতে আছে। অ' সি ভাত খাই নগ'লে? আইঐ দেহি, হয়ো শাক পাচলিবোৰ সি নাখায়েই। দাইল আলুগুটি পিটিকা সদায়নো কিমান খাব। মাছ পুঠি আনিবলৈও মোৰ হাতত টকা এটকাও নাই। সেয়া বাৰে পাচলি ৰুইছোঁহে। শাক পাচলি হ'লে পাচলি বেচি মেলি কিবা এটা আনিব পাৰিম। এতিয়ানো মোৰ হাতত টকা নাথাকিলে মইনো ক'ৰ পৰা কি আনিম অ' পদ্মা? হেৰি, এই ককাইদেউহঁতে যে মানে বাবুলৈ পইচা থৈ গৈছিলে, তাৰে কেইটকামান উলিয়াই আনি আমি নহ'লে চলি থাকোঁ দিয়ক। পাছত আপুনি পালে তাত থৈ দিলেই হ'ল। নাই পদ্মা, সেইটো ভুল মই কেতিয়াও নকৰোঁ। ককাইদেউ নবৌয়ে ল'ৰাটোক পঢ়ুৱাবলৈ সেইকেইটা পইচা থৈ গৈছে। মই যদি সেইকেইটা পইচা উলিয়াই চলি থাকোঁ কেনেকৈ হ'ব? তাক পঢ়ুৱাই শুনোৱাই ডাঙৰ মানুহ কৰিব লাগিব। তেতিয়া টকা ভালেমান লাগিব নহয়। সেইকেইটা থাকক দে, আমি এতিয়া টনাটনি কৰি চলি থাকোঁচোন। সি ডাঙৰ হ'লে আৰু পইচা লাগিবহে, তেতিয়া আমি ক'ৰ পৰা পাম? সেইকেইটাই উলিয়াই পেলাই তাৰ নামতে খৰচ কৰিবলৈ হ'ব দে, একো চিন্তা নকৰিবি অ' পদ্মা। ভগৱানে মিলালে নিশ্চয় খাবলৈ পাবি। হয় বাৰু, আপুনি কথাটো ঠিকেই কৈছে, কথাটো নোহোৱা নহয়। সি যিমানে ওপৰ ক্লাছলৈ গৈ থাকিব সিমানে পইচা লাগিব নহয়। হ'ব, সেই কেইটকা আমি খৰচ নকৰাকৈও থাকিব পাৰিম। তাকেই লাগিব সেই কেইটকা। উপায়টো নাই, পালে আনিব আৰু নোৱাৰিলে নাই আৰু দিয়ক। ৰচোন বাৰু, মই নগেনৰ দোকানৰ পৰাই ডিম কেইটামানকে লৈ আহোঁগৈ। এই হাঁহ কুকুৰা কেইটা এনেহে পুহিছোঁ। আগতে ডিম খালোঁ, এতিয়া ডিম এটাও নিদিয়া হ'ল। ল'ৰাটো ডাঙৰ হৈছে, ডিম খাব লাগে, সিহঁতে ডিম এটাও নিদিয়া হ'ল। খঙেই উঠে কিবা। হ'ব দে অ' পদ্মা, যেতিয়া খাবলৈ কপালত থাকিব তেতিয়া এনেও পাবি। এইবিলাক চিন্তা কৰি লাভ নাই। যা তই এতিয়া ভাত বনাগৈ, সি আকৌ স্কুলৰ পৰা আহি পাবহি নহয়। সঁচাকৈ অ', চিন্তাই একেবাৰে খুলি খাইছে। ল'ৰাটোও ডাঙৰ হৈ আহিছে, তাক যেনে তেনে মানুহ বনাব পাৰিলেই আমি আৰু তাক তোলা সাৰ্থক হ'ব। ককাইদেউ নবৈও অন্ততঃ আত্মাই শান্তি পাব। এনেকৈ দিনবোৰ পাৰ হ'ল আৰু বাবু মেট্ৰিক দিলে। তাৰ আজি মেট্ৰিকৰ ৰিজাল্ট দিব। আৰু এইফালে ৰমেনে আজি বাবু মেট্ৰিকৰ ৰিজাল্ট দিব। বৰ ভাল লাগিছে, সি এনেও ভালদৰেই পাছ কৰিব। আমাৰ বাবু পঢ়াত চোকা নহয়। এইফালে আকৌ মই তিয়হ জিকা এইবিলাকো বেচিলোঁ, পইচা কেইটকামানো হাতলৈ আহিলে। আজি ভালকৈ খানা এটা খাব লাগিব বাবু ৰিজাল্ট দিয়া বুলি। ঘৰলৈ যাওঁ সোনকালে, ইফালে চাগে ৰিজাল্ট ওলালেই। আৰু ইফালে পদ্মাই চাগে গোটেইজনী ধৰফৰাই ফুৰিছে। যাওঁ সোনকালে ঘৰলৈ যাওঁ। ৰিজাল্টৰ খবৰটো লৈ পেলাই মই বজাৰলৈ যাবগৈ লাগিব। মাছ মাংস কি পাওঁ আজি অকণমান আনি পেলাই খাবহি লাগিব। আৰু মিঠাই কেইটামানো লৈ আহিব লাগিব, ওচৰ চুবুৰীয়া আহিব নহয় আকৌ। এতিয়া পাচলিৰ দিন নহয়, এয়া পাচলি বেচি মেলি টকা কেইটামান সাঁচিব পাৰিম বাবুলে। হওক, এই ল'ৰাটো ভালকৈ পঢ়ুৱাই শুনাই মানুহ কৰিলে মোৰো জীৱনটো সাৰ্থক হ'ব। নবৈ ককাইদেউ ভাল পাব। যাওঁ ঘৰলৈ যাওঁগৈ মই। ঐ ৰমেন দা, তই যে এতিয়া পথাৰত আছ, ঘৰতহে থাকিব লাগে। তহঁতৰ বাবুৰ ৰিজাল্ট শুনিছনে নাই? এই নহয় এই জিকা আৰু তিয়হ কেইটামান বেচি আহিলোঁ। এই বেপাৰী আহিলে, হাতত পইচা এটকাও নাছিলে গম পাইছনে? সেইকাৰণে সেই জিকা আৰু তিয়হ বেচি পেলাই পইচা কেইটকামান পালোঁ। ৰিজাল্টটো তহঁতে পালি নি? মই পোৱাই নাই, আহিছোঁহে লৰালৰিকৈ ঘৰলৈ। তহঁতৰ বাবুৰ ৰিজাল্ট ফটাফটি, একদম ডিষ্টিংশ্যন পাইছে। হয় নেকি? হওক দে পাই। আইঐ দেহি, সি ইমান কষ্ট কৰিলৈ বেচেৰাটোৱে। হওক, তাৰ কষ্ট কৰা সাৰ্থক হৈছে। তাৰে কষ্ট সাৰ্থক হোৱা নাই দে, তোৰো কষ্ট সাৰ্থক হৈছে। তয়ো তাৰ বাবে অলপ কৰিছ নেকি? ৰমেন দা, এনেকৈ সুদাই মুখে ভতিজা হেৰি ৰিজাল্টৰ খবৰ ল'বলৈ নাযাওঁ আকৌ। একদম ডবল পাৰ্টি লাগিব কিন্তু, কৈ দিছোঁ হ'লে। হ'ব দে আহিবি। পিছে এতিয়ানো তই ক'লৈ যাৱ? মই আমাৰ মামাৰ ছোৱালীজনীয়েও মেট্ৰিক দিছিলে নহয়, তাকে বোলো এই খবৰ এটা লৈ আহোঁগৈ। এইটো ৰাস্তাতেই দিয়ে যাওঁ, পটককৈ পামহি। ৰাতিলৈ কিন্তু ডব্ব নিচা পাৰ্টি খামহি আকৌ, কৈ থলোঁ হ'লে। হ'ব দে, আহিবি। হে প্ৰভু, তুমি আজি ভালে মোক পইচা কেইটকামান হাতত দিলা বুলিহে, নহ'লে মই আজি ক'ৰ পৰা কি কৰিলোঁহেঁতেন। অলপ লাজ পালোঁহেঁতেন নে? ল'ৰাটোৱে মেট্ৰিক পাছ ইমান ভালকৈ কৰিছে, আৰু গাঁৱৰ ৰাইজে কিবা এটা খাওঁ বুলি ক'লে যদিও মই খুৱাব নোৱাৰিলোঁহেঁতেন, অলপ মনত মোক কষ্ট পালোঁহেঁতেন নে? হওক, এতিয়া এই কেইটকা পইচাৰে মই অন্ততঃ তেওঁলোকক যিয়ে খাওঁ বুলি কয় আনিব পাৰিম। যাওঁ সোনকালে ঘৰলৈ যাওঁ। পদ্মাই চাগে গোটেই যদি একেবাৰে মানে নাচনী ঘোঁৰা দি ঘূৰি আছে চাগে। ঘৰত চাগে একেবাৰে উখল মাখল পৰিৱেশ। যাওঁ সোনকালে ঘৰলৈ যাওঁ দেই। খেত ৰাতিপুৱাই গ'ল, এতিয়ালৈকে অহাই নাই নে? 1টাই বাজিব হ'ল দেখোন। পথাৰত বা কি কৰিছে? মাথা চাথা ঘূৰাই পৰি থকা নাইতো? নাই, মইনো কি এই শুভক্ষণত এই অমংগলীয়া কথাবিলাক ভাবিছোঁ। ইফালে পাচলি বেচিব পাৰিলেই নে নোৱাৰিলেই নে? পইচা পালেই নে নেপালেই নে? হে প্ৰভু, পইচা কেইটকামান পোৱাই দিবা আৰু। এয়াইহে মানুহ দেখোন ঘৰলৈ সোঁত বলা দি বলিছে। তেওঁলোকে পিছত আহি পাৰ্টি খামকৈ কৈ থৈ গৈছে। পইচা যদি নেপায় কি কৰিম বাৰু? মই
ঘৰৰ পৰা অনা সোণৰ আঙুঠিটোকে বেছি হ'লেও পাৰ্টিটো খুৱাব লাগিব। ইমান ধুনীয়াকৈ পাছ কৰিছে, নহ'লে আকৌ সকলোৱে ক'ব নহয়। আকৌ গাঁৱৰ মানুহ সকলোৱে ক'ব বোলে হেৰি ল'ৰাটোৱে ইমান ধুনীয়াকৈ পাছ কৰিছে, খুৰাক খুৱাই খালে একো এটা খুৱাব নোৱাৰিলে, মাক দেউতাক থকা হ'লে একেবাৰে ভোজেই পাতিলেহেঁতেন, এনেকৈ বুলি আকৌ কথা শুনাব নহয়। নাই নাই, সকলোকে মাতি চাহ অকণমান হ'লেও খুৱাবই লাগিব মিঠাই এটাৰ লগত। আইঅ এইখেত পোৱাহি হ'লে। হেৰি কি কৰি আছিলে সেই ৰাতিপুৱাই যোৱা মানুহটো এতিয়ালৈকে খবৰ খাতিয়ে নাই যে? পিছে শাক পাচলি বেচিব পাৰিলেনে নাই? ঐ পদ্মা, সঁচাকৈ আমাৰ বাবু বৰ লক্ষী ল'ৰা দেই, সঁচা কৈছোঁ। তাৰো ৰিজাল্ট ভাল হৈছে, ময়ো পইচা পাইছোঁ জাননে। ময়ো সেই পাচলি বেছি পইচা কেইটকামান পালোঁ। এতিয়া তাৰ ৰিজাল্টটো শুনিলোঁ নহয় ৰাস্তাতে। এই হেৰি যতীনে ক'লে আকৌ মোক, বৰ ভাল লাগিলে। সি ক'লৈ গ'ল এতিয়া? অ' কৃষ্ণ কৃষ্ণ, প্ৰভুৱে আজি মিলাই দিলে আৰু দেই, সঁচাকৈ বাবু বৰ লক্ষী ল'ৰা। সেই শুনকচোন, এই মানুহে কিবা সতনা বলা দি বলিছে গাঁৱৰ ৰাইজ, গম পাইছেনে নাই? আপুনি মিঠাই কেইটামান আনক দে, যাওক চাহ অকণ খুৱাব লাগিব নহয়। অঁ তাক হেৰি স্কুললৈ মাতি পঠিয়ালে, কিবা সম্বৰ্ধনা কিবা জনাব নেকি। ভালকৈ পাছ কৰিলে যে, যাওক চবেই কৈ থৈ গৈছে এইবিলাক পিছবেলা আহিম কিন্তু পদ্মা চাহ এটা কিবা কিবি গোটাই থবি। মই বোলো অঁ হ'ব, মই এতিয়া জোচত গ'লোঁ, কিন্তু এতিয়া কি কৰিম লাগিছে। আপুনি হেৰি কওকচোন, যাওক পটককৈ সেই কিবা মিঠাই চিঠাই অকণ আনকে। মই ৰাতিপুৱাই সেই বৰা চাউল কেইটামান তিয়াই থৈছিলোঁ, আৰু পাৰিলে নাৰিকল এটাও লৈ আহিবচোন। সেইকেইটাও পিঠা কেইটামান বনাই থওঁ, আবেলিলে তেতিয়া দিব পাৰিম। যাওক পটককৈ যাওক। আৰু পাৰিলে সেই মাছ মাংস অকণো আজি আনিব দেই, পইচা পাইছে নহয়। ল'ৰাটো ফুৰ্তিতে আজি খাই দিম আৰু। অঁ দে পদ্মা, তই চিন্তা নকৰিবি, মই আজি সকলো আনিম। পইচা ঢেৰ পালোঁ অ' পদ্মা, তই হ'ব চিন্তা নকৰিবি। যাওক সোনকালে ভৰি হাত মুখ খাটকেইটা ধুই পেলাই কাপোৰযোৰ সলাই পেলাই এই ভাত ঢাকি থোৱা আছে, খাই বৈ বজাৰলৈ যাওক। মানুহ মানে গাঁৱৰ ৰাইজ আহিব এতিয়া, যাওক খাওঁতকৈ পটককৈ আনকে। ময়ো সেই পটককৈ সেই ঢেঁকীটোতে পিঠাগুড়িকেইটা খুন্দি লওঁ, যাওক। তাই গাত একেবাৰে ততেই নাইকিয়া হ'ল। ঐ নাইকিয়া নহ'ব আকৌ, কওকচোন আপুনি। হেৰি এই টিভি বোলে মানুহ আহিব জানে না, আমাক তুলিবলৈ, ফটো তুলিবলৈ। ভাল কাপোৰ এযোৰ পিন্ধিব লাগিব, আপুনি পিন্ধিব আকৌ দেই। আমাৰ ল'ৰাটো হেনো সাক্ষাৎকাৰ ল'বলৈ আহিব নহয়। এতিয়া হেৰি এই মহাজনৰ হেৰি নবৈ কৈ থৈ গৈছে, যাওক সোনকালে যাওক। বাবু যা, চহৰত ভালদৰেই থাকিবি। আগে পিছে তই সেইবোৰ জেগালৈ গৈ পোৱা নাই। আৰু চা, ৰাতি বিয়লি কোনোবা লগৰ ল'ৰাৰ লগত কলৈকো নাযাবি দেই। আৰু ফোন চোন কৰি থাকিবি, ভালে কুশলে থাকিবি তই। অঁ বাবু, ভালে কুশলে থাকিবা। তোমাক পঠিয়াবলৈ মন নাছিলে চহৰলৈ, কিন্তু তোমাৰ ভৱিষ্যতৰ কথা ভাবি খুৰাই আৰু মই পঠিয়াবলৈ বাধ্য হৈছোঁ। তাত তুমি ভালদৰে থাকিবা, কিন্তু লগৰ ল'ৰাৰ লগত তলৈ নাযাবা। আৰু এইবিলাক বেয়া বস্তু কিন্তু নেখাবা। লগৰ ল'ৰাই যাচি দিলেও তুমি নেখাবা দেই বাবু। আৰু ফোন কৰি থাকিবা, বন্ধ পালে ঘৰলৈ আহিবা আকৌ। হ'ব দিয়াচোন খুৰা-খুৰী, মোৰ কথা চিন্তা কৰিয়েই তোমালোকেতো চহৰলৈ পঠাইছা। মই নাযাওঁ বুলি কৈছিলোঁ, তোমালোকেহে জোৰ কৰি পঠাইছা। এতিয়া আকৌ কিয় কন্দা কটা কৰিছানো যাবৰ সময়ত? মোৰ যাবলৈ কিন্তু মন নাযাব আকৌ। চোৱা, মই বন্ধ পালেই তোমালোকৰ ওচৰলৈ গুচি আহিম, আৰু ফোন মই কৰিয়েই থাকিম। তোমালোকে চিন্তা নকৰিবা। এনেদৰে কন্দা কটা কৰি পেলাই মোক কি বিদায় দিবা নেকি তোমালোকে? তেনেকুৱা নকৰিবাচোন, মোৰো দুখ লাগিব। হ'ব দে বাবু, যা, তাত খালি ভালদৰে থাকিবি। অঁ বাবু, তুমি ভাল পোৱা নাৰিকলৰ লাডু কেইটামান বনাই দিছোঁ, পিঠা পনা কেইটামান বনাই দিছোঁ, তাত উলিয়াই ল'বাগৈ। আৰু চাহৰ লগত খাবা, পাহৰি নাথাকিবা। সময়মত ভাত পানী খোৱা বোৱা কৰিবা দেই। মই আকৌ জোৰ কৰি থাকিবলৈ মই তোমাৰ লগত নাথাকোঁ আকৌ। আৰু পইচা কথা চিন্তা নকৰিবা, খুৰাই পঠিয়াই থাকিব। আৰু কিবা দৰকাৰ হ'লে খুৰালৈ ফোন কৰি দিবা, খুৰাই দি থৈ আহিবগৈ। চাউল পাতৰ পৰা শাক পাচলিৰ পৰা আদি কৰি সকলোবিলাক দি থৈ আহিবগৈ। তুমি চিন্তা নকৰিবা, আৰু মাজে মধ্যে আমিও যাম দিয়া। অঁ বাবু, তোক কিবা লাগিলে, তোক কিবা প্ৰয়োজন হ'লে মোলৈ ফোন কৰি দিবি, মই গৈ দি থৈ আহিমগৈ। হ'ব দিয়া খুৰা-খুৰী, মই এতিয়া গৈ থাকোঁ, বাছ অহাৰ টাইম হৈছে। এনেদৰেই দিনবিলাক পাৰ হ'ল। বাবুৱে এইবাৰ হাই ছেকেণ্ডেৰীৰ ফাইনেল দিছে। বাবুৰ আজি ৰিজাল্ট দিব নহয়। সি বা ঘৰলৈ আহেই নে নাহেই নে? তাক নেদেখা কিমান দিন হৈ গ'ল। সি ঘৰলৈ মনেই নকৰা হ'ল অহা দেখোন। চহৰৰ বতাহ গাত লাগিছে তাৰ। হাই ফোন কৰিলে মাতিলেও দেখোন সি কয়, মোৰ পঢ়াৰ পৰা মোৰ মূৰ দাঙিবলৈ সময় নাই। কি যে হ'ব আৰু, আমি দুটা যাবলৈও সি বা ক'ত থাকে, কি বা কৰে তাকো নাজানো। আজি ফোন কৰিলে তাক মাতিবই লাগিব, নহ'লে নহ'ব। ইমান দিন হ'ল তাক নেদেখা। অ' পদ্মা, শুনিছানে? আমাৰ বাবুৱে বোলে হাই ছেকেণ্ডেৰী ভালকৈ পাছ কৰিছে। এইমাত্ৰ সি মোলৈ ফোন কৰিছে, আৰু সি বোলে আহি আছে। কি সঁচানে? কিমান দিনৰ মূৰত যে তাক দেখিবলৈ পাম, বৰ মনটো ভাল লাগিছে। হেৰি, আপুনি সি খাই ভাল পোৱা বস্তু কেইটা আনি দিয়কচোন, মই বনাওঁ সোনকালে। ৰ'বা, ইমান খৰধৰ কৰিব নালাগে। সি এতিয়াই নাপায়হি নহয়, ৰাতিকেহে পাবহি। অঁ হয় নেকি? হ'ব দিয়ক তেতিয়া। আজিহে মনটো বৰ ফূৰ্তি লাগিছে, বৰ ভাল লাগিছে। তোমালৈ মনতেই পৰি থাকে জানানে বাবু? তুমি ভাল পোৱা সকলোবোৰ বনাই থৈছোঁ, খোৱা। এইবোৰ কৰি কি বনাইছা? হা, এইবিলাক মানুহে খায় নেকি? ইছ ৰাম 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 ৰাম, এইবোৰ কি? এইবোৰ টেঙা জোল, মাছৰ টেঙা জোল, মাছ ফ্ৰাই, এইবিলাক মানুহে খায় নেকি? এইবিলাক মই নাখাওঁ দেই, লৈ যোৱা মোৰ মুখৰ আগৰ পৰা। বাবু, তই এনেকৈ কিয় কৈছ?
খুৰীয়েৰে ইমান মৰমত ৰান্ধি থৈছে, ইমান হেঁপাহেৰে তোলৈ ৰান্ধি থৈছে, তই ভাল পোৱা বস্তুবোৰ তই আকৌ তেনেকৈ কিয় কৈছ? হা, তই চহৰলৈ যোৱাৰ পৰা এই মাছৰ টেঙা জোল, মাছৰ ফ্ৰাই, দালি, ভাজি এইবিলাক কি তই পাহৰি থাকিলি নেকি সোৱাদবিলাক? হা, তই এনেকুৱা কেলে কৰিছ? বাবু, কি হৈছে তোমাৰ? চহৰলৈ যোৱাৰ পৰা সকলো পাহৰি গ'লা নেকি? তুমি যে ভাল পোৱা মধু সোলেংদি মাছৰ টেঙাৰ জোলখন সেয়া বনাই থৈছোঁ। মাছ ফ্ৰাই এনেকৈ ৰঙাকৈ ভাজিলে তুমি ইমান ভাল পোৱা সেয়া বনাইছোঁ। অকণমান দালি বনাইছোঁ আৰু সেয়া মোৱা মাছৰ ভাজি বনাইছোঁ। তুমি যে পিঁয়াজ জলকীয়া দি বনালে খাই ভাল পোৱা, মই তেনেকৈ বনাইছোঁ। তুমি কিয় তেনেকৈ কৰিছা? হা, তুমি আগতে এইবিলাককে খাইছিলা নহয়, এতিয়া চহৰলৈ গৈ পেলাই তুমি ইয়াৰ সোৱাদ পাহৰি থাকিলা নেকি? হা, আগতে এয়া খাবলৈ নাপালে মুখখন ওফোন্দাই বহি থাকা, এতিয়া আকৌ কি হ'ল তোমাৰ? মই এতিয়া এইবিলাক নাখাওঁ দেই। মোক এতিয়া চিকেন লাগিব, চিকেন আনি দিয়া, মই তেতিয়াহে ভাত খাম। বাবু, এই ৰাতিখন মই ক'ৰ পৰা কুকুৰা মাংস আনিমগৈ? হা, ক'ৰ পৰা আনিমগৈ? মই কেনেকৈ জানো ক'ৰ পৰা আনা? মই এইবিলাকে ভাত নাখাওঁ। যদি মোক চিকেন আনি দিয়া তেতিয়াহে মই ভাত খাম। এইবিলাক মোলৈ বনাই থৈছে, কথা ক'বলৈ আহিছে। অলপ দুইটাই এইবিলাক খাই থাকা, মই নাখাওঁ। ইমান মৰমেৰে, ইমান হেঁপাহেৰে তালৈ মাছৰ জোল ৰান্ধি থৈছিলোঁ, ইমান পিঠে পিঠে ৰান্ধি থৈছিলোঁ। সি এতিয়া এইবিলাক সকলো বেয়া পোৱা হ'ল। চিকেন লাগে তাক। যিটো ল'ৰাই নেকি আগতে যিটোকে দিওঁ সেয়াই খায়, এতিয়া চহৰলৈ যোৱাৰ পৰা সি বহুত সলনি হৈ গ'ল। হেৰি, বুজিলেনে আপুনি? সি চহৰলৈ যোৱাৰ পৰা বহুত সলনি হৈ গ'ল। খুৰা খুৰীয়েকক এনেকে আগতে কথাই কোৱা নাছিলে, এতিয়া দেখিছেনে মুখে মুখে উত্তৰ দিব পৰা হৈ গ'ল। মই ভবাই নাছিলো সি যে 2 বছৰতে ইমান সলনি হ'ব। বাবু আগৰ বাবু হৈ থকা নাই, সি চহৰলৈ গৈ বহুত সলনি হৈ গ'ল। খুৰীয়েকে বনাই থোৱা মাছৰ টেঙা জোল, মাছৰ ফ্ৰাই আৰু কিবা কিবি বনাইছিলে, সি এইবিলাক পচন্দ নকৰিলে, খঙতে নাখাওঁ বুলি উঠি গ'ল। তাক চিকেন লাগে। তাৰ চহৰৰ বতাহ ভালদৰেই পালে আৰু সি ৰাতিপুৱাই চহৰলৈ গুচি গ'লগৈ আৰু কোনো দিনেই খুৰাক খুৰীয়েকলৈ ফোন নকৰে। খুৰীয়েকে ফোন কৰি থাকিলেও ফোনটো ৰিচিভ নকৰে। বাবুৱে খুৰাক খুৰীয়েকক তেনেকৈ কৈ পেলাই গুচি গ'লত আজিলৈকে সি ফোন এটাও কৰা নাই। খুৰাক খুৰীয়েকৰ মনত বৰ দুখ পালে, বৰ কষ্ট পালে। কিয়নো নেপাব? নিজৰ সন্তানৰ কথা নেভাবিলেই, তাকেই নিজৰ সন্তান বুলি সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিলে। এতিয়া সিহঁতৰ মনত ইমান আঘাত দিলে সি খুৰাক আৰু খুৰীয়েকে দুখতে ভাগি পৰিছে। এৰি তাৰ কথানো আৰু কিমান ভাবিব কওকচোন? সি সেইদিনা আমাক অলপ আঘাত দিলে নেকি মনত? ইমান কষ্ট দিলে। ইমান মন মাৰি মাৰি আপুনি এই ৰাতিপুৱাৰ পৰা গধূলি সদায় এনেকৈ এই বিচনাখনত বহে, শুৱে, তেনেকৈ থাকে। আগতে পাচলি খেতিলৈ গৈছিলে, আজিকালি তাকো নোযোৱা হ'ল। বাদ দিয়ক তাৰ কথা। ই দেখিছেনে কেনেকৈ কৈ মেলি ইমান মনত দুখ দিলে। নিজৰ সন্তান নহয় যে অকণো বুজিয়েই নাপালে। নিজৰ সন্তানৰ কথা নেভাবিলোৱেই, তাকেই সৰুৰ পৰা নিজৰ পেটৰ পোৱালি বুলি ভাবি ইমান মৰম চেনেহ কৰিছিলোঁ, নেখায়ো তাক খুৱাইছিলোঁ। সি এতিয়া আমাক এনেকুৱাহে কৰিলে। মই ফোন কৰিলেও সি ফোন ৰিচিভ নকৰে, জানেনে? নিজৰ নহ'লে সকলো মিছা। সঁচা পদ্মা। ককাইদেউ আৰু নবৌৱে মনত কষ্ট পাব বুলি আমি আমাৰ নিজৰ সন্তানৰ কথা নেভাবিলো। তাকেই সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰি এতিয়া এয়া। সি সেইদিনাখনি আমাক অলপ গালি পাৰিলে নে? অলপ কৰিলে নে? সঁচা কথা। আইঐ, মাথাটো ইমান ঘূৰাইছে। বহুদিনৰ মূৰত মানুহজন পথাৰলৈ গৈছে খেতিবোৰ চাবলৈ। এতিয়ালৈকে আহিয়ে পোৱাহি নাই। ইমান দেৰি হ'ল, চিন্তাই লাগিছে। বাটে পুঠে পৰি থকা নাইতো মাথা ঘূৰাই। এইবিলাক চিন্তাহে হৈছে আৰু পাই। নবৌ, নবৌ, ৰমেন দা, নবৌ, নবৌ। আৰে, কোনেনো মাতিছে মোক? কি হলো যতীন, ইমান যে দৌৰা ধপৰাকৈ আহিছ তই? নবৌ, নবৌ, ককাইদেউ পথাৰত পৰি আছে। বলচোন বল যতীন, বলচোন। সকলোবিলাক এই বাবুৰ বাবেই হৈছে। হেৰি চকুকেইটা মেলাওকচোন। তাৰ চিন্তা কৰি কৰি মানুহটো এনেকুৱা অৱস্থা হৈ গ'লগে। নহ'বনো কেলে? তাক নিজৰ সন্তানৰ দৰে মৰম কৰিছিলে, সি খুৰাকৰ মৰম বুজিয়েই নেপালে। হেৰি উঠকচোন, আপুনি মোক এনেকৈ অকলশৰীয়া কৰি এৰি থৈ যাব নোৱাৰে, কিন্তু মই কৈ দিছো হ'লে। আপোনাৰ অবিহনে মই কেনেকৈ জীয়াই থাকিম বাৰু? উঠকচোন, উঠক। নব, ৰমেন দা কি হৈছে বুলি কৈছে ডক্টৰে? যতীন, ডক্টৰ ছাৰে কৈছে মানুহজনে বোলে
আজি 6-7 মাহৰ পৰা অকল বোলে চিন্তা কৰি 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 এনেকুৱা হৈছে, দুৰ্বললৈকে হৈ গ'ল। মানুহজন একেবাৰে প্ৰেছাৰ ল' হৈ গ'ল। এতিয়ালৈকে চকু মেলাই নাই। ছাৰে আহি মেলি চাই গ'ল। এইবিলাক সকলো বাবুৰ বাবে হৈছে জাননে যতীন। মানুহটি অকল তাৰ কথাকে ভাবিয়ে থাকে, দিনে ৰাতিয়ে খোৱা বোৱা একো নকৰে। ভালকে কিবা এটা দিলেও নেখায়। কি কৰিম বাৰু, চাচোন অকল তাৰ কথাই ভাবে। তালে ফোন চোন কৰিলেও সি ফোন ৰিচিভ নকৰে। তাৰ বাবে খুৰাকে কি কৰা নাছিল তই কচোন, তইতো সকলো দেখিছ। হয় নব, এইবিলাক সকলো তাৰ পৰাই হৈছে। মই দেখিছো নহয়, ৰমেন দাই তাক অলপ মৰম কৰে নেকি? নেখাই খুৱাই কেনেকুৱা মৰম কৰে, তাক অকণো টোপেই পৰিবলৈ নিদিয়ে। ৰমেন দাই তাক যে মাটিত থলে পৰুৱাই কামুৰিব, মূৰত থলে উকনিয়ে কামুৰিব, তেনেকুৱা কৰে। দেখিছো নহয় মই। এতিয়া আপোনাৰ মোবাইল ফোনটোৰ পৰা নম্বৰটো লৈ মই তাইলৈ ফোন কৰি কৈছিলো যে বোলো খুৰা এনেকুৱা, তই আচোন মাত এষাৰ দেহি। সি বোলে মোক কোনো খুৰা খুৰী নাই, মই চিনি নাপাওঁ বুলি কৈ পেলাই ফোনটো কাটি থৈ দিলে নব, জানেনে? কি বাবুৱে তেনেকুৱা কৰিলে? সঁচাকৈ দেই, বৰ নিষ্ঠুৰ হৈ গ'ল, বৰ নিষ্ঠুৰ হৈ গ'লি। এনেদৰেই খুৰাকে দুদিনলে চকুৱেই নেমেলিলে আৰু অকণমান মেলি বাবু বাবুকৈ চিঞৰিলে। বাবুৰ মাত নুশুনি খুৰাক একেবাৰে এই সংসাৰ এৰি পেলাই গুচিয়েই গ'লগৈ মনৰ দুখতে। আপুনি মোক এইখন পৃথিৱীত অকলে অকলে কিয় এৰি থৈ গ'ল? মই কাৰ লগত জীয়াই থাকিম, কাক লৈ জীয়াই থাকিম মই? তই ইয়ালৈ কিয় আহিছ? কিয় আহিছ তই ইয়ালৈ? খুৰাৰ গা বেয়া বুলি খবৰ দিছিলো নহয়। তাৰ আগৰ পৰাই তোলৈ মই ফোন কৰি আছিলো নহয়। ফোনটো তোৰ তেতিয়া ধৰিবলৈ সময় নহলে নহয় জানো? এতিয়া খুৰাৰ মৰা মুখখন চাবলৈ আহিছ? তোক ইমান মৰম কৰিলে, তোৰ বাবে আমাৰ নিজৰ সন্তানৰ কথা নেভাবিলো। তোক ইমান তুলি তালি ডাঙৰ দীঘল কৰিলো। এতিয়া তই আমাক কি দিলি কচোন? তোৰ কথা ভাবি ভাবি দিনে ৰাতিয়ে খুৰাই একো নোখোৱা হৈ গ'লগে। মানুহ নমতা হৈ গ'ল, অকল ভিতৰখনতে সোমাই থাকে। তই এতিয়া তোৰ এই মুখখন দেখুৱাবলৈ আহিছ। যা ইয়াৰ পৰা, তোৰ মুখখন মই আৰু কোনো দিনেই নাচাওঁ। তোৰ পৰা এই খুৰাই এইখন পৃথিৱী এৰি গুচি গ'ল একমাত্ৰ তোৰ পৰা। যা তই ইয়াৰ পৰা, মোৰ চকুৰ আগৰ পৰা তই যা বুলি কৈছো নে নাই? খুৰী, কিয়নো তেনেকৈ কৈছে? মই কিবা এটা কামত ব্যস্ত আছিলো বাবেহে মানে মই ফোন ৰিচিভ কৰিব নোৱাৰিলো আৰু আহিব নোৱাৰিলো। কেলেনো খং কৰিছে? মই এতিয়া আহিছো নহয়, খুৰাৰ মুখাগ্নি মই কৰিম। নালাগে বাবু, তই একো কৰিব নালাগে খুৰাৰ বাবে। শুন, তই যা, তই চহৰলৈ যাগৈ যা। তাতেই তই ধনী হগৈ, ভাল মানুহ হগৈ যা। আমি যি দুখীয়া দুখীয়া হৈয়ে ৰলো, তোৰ কথা ভাবোতে ভাবোতে খুৰাৰ এই পৃথিৱীৰ পৰাই গুচি গ'ল। তোক অলপ মৰম কৰিছিলে, সেই সময়তো যিজনী মানুহ লগত আছিলো সেইজনী নামেই নললে, তোৰ নাম লৈছিলে খুৰাই শেষ উশাহটোলৈকে। কিন্তু তই কি কৰিলি? তই আমাক কি দিলি বাবু? তই যদি আমাক দিছ, কেৱল দুখ আৰু দুখ দিছিলি আমাক। খুৰাই সেই দুখেই বুকুত বান্ধি এই পৃথিৱীৰ পৰা গ'লগৈ। কোনো দিনে ঘূৰি নহা বাটেৰেই গ'লগৈ খুৰাৰে। তোৰ চিন্তাতে মৰিলে। তই সেইদিনাখনি অলপ কথা শুনালি খুৰাৰক। তাৰ পাছতো তই তোলৈ ফোন কৰিলো খুৰাৰৰ গা বেয়া আছোন বুলি, তই ফোন ৰিচিভ নকৰিলি। এতিয়া যাগৈ যা, তই তাতে থাকিবি, যা যা। খুৰী, অলপ বুজিবলৈ চেষ্টা কৰা। মোৰো বেয়া লাগিছে, মোৰো বেয়া নলগা নহয় খুৰী। বুজিবলৈ চেষ্টা কৰা। যি বুজিব লগা আছিলে, যি দেখিব লগা আছিলে, সকলো দেখিলো। এতিয়া তই মোক আৰু কথা নুশুনাবি আৰু। মোক অকলে এৰি দে, মোক অকলে এৰি দে। মোৰ মানুহটো গ'ল গ'ল। তোৰ বাবে খুৰাই অলপ কষ্ট কৰিলে নেকি? কি কৰা নাছিলে তোৰ বাবে? কি কৰা নাছিলে কচোন? সৰুৰ পৰাই তোক ইমান মৰম কৰিছিলে। তোৰ বাবে কি কৰা নাছিলে?
আৰু তই খুৰাৰ বাবে কি কৰিলি অ' বোপাই? একমাত্ৰ তোৰ বাবে মই মোৰ নিজৰ মানুহজনক হেৰুৱালো। অলপ কষ্ট পাই এই পৃথিৱীৰ পৰা যোৱা নাই তেওঁ। তোৰ পৰাই কষ্ট পালে, তয়েই তেওঁক কষ্ট দিলি। এইবিলাক এতিয়া কৈ নাথাকিব, ময়ো বৰ কষ্ট পাইছো খুৰাক হেৰুৱাই। মই চহৰলৈ গৈ পেলাই সঁচাই বহুত অহংকাৰী হৈ গৈছিলো খুৰী। লগৰ সংগত পৰি ময়ো বহুত বেয়া হৈ গৈছিলো, সেইবাবে তোমালোকৰ খা খবৰ ল'বলৈ মই পাহৰি গৈছিলো। তোমালোক দুখীয়া আছিলা বাবে মই তোমালোকৰ লগত কোনো সম্পৰ্ক ৰাখিব বিচৰা নাছিলো। তুমি ফোন কৰা হয়, মই ফোনটো ৰিচিভ নকৰো, মই জানি শুনিয়েই নকৰো। কাৰণ মোৰ লগৰবোৰৰ আগত ক'ব বিচৰা নাছিলো যে মই গাঁৱলীয়া ল'ৰা, মই দুখীয়া ঘৰৰ ল'ৰা বুলি। মোক ক্ষমা কৰি দিয়া খুৰী। মই খুৰাৰ ওচৰতো ক্ষমা খুজিম। তেতিয়াহ'লে তই চহৰৰ পৰা আহিবই নালাগিছিলে। ইমানেই যদি লাজ পাইছিলি, মোৰ ফোনটো নাম্বাৰটো তই ডিলিট কৰি কিয় নিদিছিলি? এবাৰ তই যদি ফোনটো ৰিচিভ কৰি খুৰাৰক মাতটো শুনালি হয়, খুৰা আজি আমাৰ মাজত থাকিলেহেঁতেন। যা গৈ যা, তই সেই ধনী চহৰৰ ধনী মানুহৰ ওচৰলৈ যা গৈ যা। আমাৰ লেখীয়া দুখীয়া মানুহৰ ওচৰত তই আহিব নালাগে। যা গৈ যা বোপাই, যা গৈ পালে কুশলে থাকিবি। যা যা।